বাগেরহাটৰ জনসাধাৰণ যেটো চেঙা উদীয়মান যুৱ সংঘৰ্ষৰ জৰিয়তে অসম ভিত্তিত নাও খেল প্ৰতিযোগিতা আয়োজন কৰিছিল আজি তেখেতৰ নাও খেলটো নহয় আমি কমিটিৰ ওচৰত যাম কিহৰ কাৰণে খেলখন নহল কি কাৰণত খেলখন নহয় ইতিমধ্যে কমিটিৰ সভাপতি সেক্ৰেটাৰী আমাৰ ওচৰত আছে যেটো চেঙা উদীয়মান যুৱ সংঘৰ উদ্যোগত অসম ভিত্তিত নাও খেল প্ৰতিযোগিতা আয়োজন কৰিছিল খেলখন কিহৰ কাৰণে নহল আমি পুনঃ সভাপতি সেক্ৰেটাৰীৰ ওচৰত যাম কিহৰ কাৰণে খেলখন নহল দাদা আপুনি কওকচোন আমি আপনার ডিসি অফিসের পৰা পারমিশন ললো 28 তারিখে আর সেই মর্মে আমি সমূহ নাহর মালিকসকলক নিমন্ত্রণ দিলো সমূহ রাইজক আমি নিমন্ত্রণ দিলো গতিকে আমাক যোৱাকালি আপনার 6টা-7টা বজাত আমার কেন্সেল এটা রিপোর্ট আহিছে ডিসি অফিসের পৰা যে খেলাখন তোমালোকে বন্ধ রাখা গতিকে আমি এইটো ক'ব বিচাৰিছোঁ যে আমাক পারমিশনখন দি 28 তারিখে আমাক পারমিশন দিলে আর অকস্মাতে যোৱাকালি 30 তারিখে গধূলি 7টা বজাত আমাক রিপোর্ট দিছে যে খেলাখন বন্ধ কৰক গতিকে আমি সম্পূর্ণ আয়োজনখিনি খেলাখনৰ কৰিছোঁ সম্পূর্ণ আয়োজন কৰিছোঁ খেলাখনৰ গতিকে পারমিশনখনৰ এইখন চাওক পারমিশনখনৰ এইখন হঠাৎ আমাক খেলাখন বন্ধ কৰি আমাক সম্পূর্ণ বিমূৰত পেলাইছে জিলা প্ৰশাসনে সম্পূর্ণ আমাক বিমূৰত পেলাইছে গতিকে আপোনালোকে চাওক নাওত যোৱাকালিৰ পৰা না আহি শ্রোতার দর্শক মন্ডলী ইতিমধ্যে চেঙা চাল খোৱা উদীয়মান যুৱ সংঘৰ জৰিয়তে অসম ভিত্তিক নাও খেল প্ৰতিযোগিতা আয়োজন কৰিছিল লোকে লোকালন্য পৰিছে হাজাৰ হাজাৰ মানুহ আহিছে কমচে কম 20টা নাও আহিছে নাওগিলাকৰ মালিকক আপোনালোকে ইমান টকা খৰচ বহন কৰি যায় সেইলোকক কি ক'ব আচ্ছা শুনক নাওবিলাকক আমি পারমিশন অনুযায়ী তেওঁলোকক আমি নিমন্ত্রণ দিছিলোঁ গতিকে জিলা প্ৰশাসনে যিহেতু বাতিল কৰিছে ইয়াৰ আৰু হস্তক্ষেপ জিলা প্ৰশাসনে কৰিব লাগে হিচাপত কিন্তু আমাক কমিটিখনক আমাক নাও কমিটি খানক বিমূৰত পেলাই হঠাৎ আমাক তাৰমানে কেঞ্চেল পারমিশনটো দিছে গতিকে তেওঁলোকে কি কাৰণ দিছে তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ প্ৰস্তুতিকৰণ কৰা নাই কেৱল কৈছে যে তোমালোকে খেলাখন বন্ধ কৰা বট ৰেচটো বন্ধ তোমালোকৰ কালচাৰটো চলিব কিন্তু আমিতো হেৰি কৰোঁতে আমি যেতিয়া দৰখাস্ত কৰিছিলোঁ পারমিশন করে তেতিয়া আমি স্পষ্টকে লিখিছিলোঁ যে আমাক নাও খেলাৰ কাৰণে পারমিশন দিয়ক কিন্তু তেওঁলোকে লিখিছে আমাৰ যেটো কেঞ্চেল আছিল কেঞ্চেলৰ ৰিপৰ্টত লিখিছে যে কালচাৰটো চলাব পাৰিব কিন্তু বট ৰেচটো বন্ধ কিন্তু বট ৰেচত যে আমাৰ কালচাৰ চলে এইটো কাৰণে আমি কালচাৰটো তাতে জড়িত কৰি দিছিলোঁ গতিকে ইমান লোকে লোকালন্য হৈ পৰিছে বহুত নাও আহিছে আপুনি অলপ আবেগ মানে দুখিত প্ৰকাশ কৰিছে আচ্ছা এতিয়া যি দলত জিলা প্ৰশাসনে খেলাখন বন্ধ কৰাৰ অনুমতি দিছে আমি প্ৰশাসনৰ নিয়ম মানিব লাগিব গতিকে সেই হিচাপে আমি যোৱাকালি ৰাতি আমি ছ'চিয়েল মিডিয়াত সম্পূৰ্ণ আমি ছ'চিয়েল মিডিয়াত এৰি দিছিলোঁ যিখন কেঞ্চেল নটিচ আছিলে সেইখন আমি ছ'চিয়েল মিডিয়াত এৰি দিছোঁ গতিকে আমি সমূহ নাওৰ মালিক আৰু লগতে সমূহ দৰ্শকৰ ওচৰত ৰাইজৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী খেলাখন আমি সম্পূৰ্ণ সুচাৰুৰূপে পৰিৱেশন কৰিব নোৱাৰিলোঁ তাৰ কাৰণে আমি শ্ৰোতাৰ দৰ্শক মণ্ডলী আপোনালোকে চাওক যেটো খেলৰ সভাপতি সেইজনীয়ে মানে ৰাইজৰ ওচৰত অকল নাৱৰ মালিকসকলক ক্ষমা বিচাৰিছে ইয়াত অকল নিম্নজনক কথা কি হ'ব পাৰে শ্ৰোতাৰ দৰ্শক মণ্ডলী শ্ৰোতাৰ ৰাইজ আপোনালোকে নাহিব যদি নাও লৈ আহিছে আধা ৰাস্তাৰ পৰা ঘূৰি যাওক আৰু শ্ৰোতাৰ আপোনালোকে এই লাইভ বা এই আমাৰ এই নিউজখন আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক মানে লোকে লোকাৰণ্য হৈ পৰিছে যাতে সিমান শ্বেয়াৰ কৰি দিব সিমানে লোকে লোকাৰণ্য পাব আপোনালোকে নাহিব আপোনালোকে লাইক শ্বেয়াৰ কৰি দিয়ক যাতে এই নিউজটো সকলোকে পায় আপোনালোকে নাহিব জয় আই অসম।